হাই গাইজ, আজি গৰম কেনে? আমাৰ এফালে ইমান গৰম দিছে। মোৰ চাওকচোন অৱস্থা চায়ে গম পাব। ৰাতিপুৱা গা ধুইছোঁ যদিও মানে এনেকুৱা লাগি আছে গায়ে ধোৱা নাই, লেতেৰি লেতেৰি লাগি আছে নিজকে, যিহেতু বহুত বেছি ঘামি আছোঁ। আৰু মই আজি এটা বস্তু বনাইছোঁ দেই, মানে ৰেচিপি ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এই ৰেচিপিটো মানে একদম বহুত বেছি টেষ্টি, মানে মই বহুত বেছি ভাল পাওঁ। আপোনালোকে ভাল পায় নে নাপায় কমেণ্ট কৰি জনাব। এইটো চাওকচোন বাহিৰত মূৰা ওপৰত লৈ লৈছোঁ, মানে ইমান গৰম, ফেনৰ তলত থাকিবই নোৱাৰি সেইকাৰণে। আৰু চাওকচোন ইমান ধুনীয়া, মানে দেখিয়ে লোভ লাগি গৈছে, হয়নে নহয়? মোৰ কিন্তু একদম দেখিয়ে খাওঁ খাওঁ লাগিছে। আৰু মই খায়ো আছোঁ, খাই মানে ভিডিঅ'টো কৰি আছোঁ দেই। চাওকচোন ইমান ধুনীয়া হৈছে, একদম বনাইছোঁ যে ইমান সহজতে বনাইছোঁ। আৰু প্ৰথমতে কচুখিনি ধুনীয়াকৈ বাছিকৈ ধুই লৈছোঁ, আৰু এয়া বাকলি চেলাইছোঁ, দেখিছেনে? আৰু নেচেলাব পাৰে, সিজিলে একদম মানে অকণমানেই হৈ যায় আৰু বাকলিটো নাথাকেই মানে সিজি গ'লে। তো মই চেলাই লৈছোঁ, যিহেতু অকণমান ডাঙৰ ডাঙৰ আছে কচুখিনি। আৰু এয়া আমাৰ বাৰীৰে হয়, কিনি অনা নহয়। আৰু বাৰীতে যিহেতু আছে কিয়নো কিনি আনিম, হয়নে? অকণমান যাইকৈ বিচাৰিকৈ এনেকৈ লৈ আনিলোঁ, কাটিকৈ ধুনীয়াকৈ বাছি ল'লোঁ আৰু ধুই চুই ৰেডি কৰি লৈছোঁ। তো এতিয়া মই আদা নহৰু কেৰাহীটো বহাইকৈ পূৰা গৰম কৰি লৈছোঁ, একদম পানীখিনি শুকাই যোৱাকৈ। আৰু পানী থকা টাইমত দিলে কিন্তু সিজাব পাৰে, আৰু ক'লা কচু কিন্তু বহুত কমেই সিজায়। আৰু এয়া মই কেৰাহীটো গৰম কৰি কিনে কচুখিনি তাতে দি দিছোঁ। আৰু ডাঙৰ ডাঙৰকৈ দিয়াৰ কাৰণে আকৌ মানে বেলেগ একো নাভাবিব, যিহেতু কচুখিনি একদম সিজি কিনে একদম মানে নাথাকে আৰু একদম সিজি যায়। তো সেইকাৰণে ডাঙৰকৈ দিলেও একো কথা নাই বাৰু। তাৰপিছত কেৰাহীখিনিত এনেকৈ কচুখিনি দি কিনে ধুনীয়াকৈ মই এতিয়া নিমখ দি ঢাকি দিম। আৰু এয়া চাওকচোন কচুখিনি সিজি কিনে অকণমান হৈ গৈছে, দেখা পাইছেনে? একদম মানে অকণমান, যেতিয়া বাচিছিলোঁ তেতিয়া ইমানখিনি আছিলে, আৰু এতিয়া চাওকচোন অকণমান হৈ গ'ল। আৰু এইফালে মই কেৰাহী বহাই দিলোঁ, মানে কচু যোনটোত সিজাইছিলোঁ এইটোৱে বহাই দিলোঁ, তেল দি দিছোঁ, গৰম হৈ গ'ল। ইফালে আদা নহৰু মই খুন্দি লৈছোঁ, আদা অকণমান দিছোঁ, একদম নামমাত্ৰ। আৰু ইফালে মই জলকীয়া আৰু অকল জলকীয়া খুন্দি লৈছোঁ। ইফালে আদা নহৰু, আৰু ইয়াত কালি জিৰা দিম যিহেতু। জলকীয়া আদা নহৰুখিনি মিক্স কৰি ল'লোঁ, লগতে হালধি দি দিছোঁ জিৰাৰে। এতিয়া ভাজি হ'লে কচুখিনি ঢালি দিম। আৰু ইমান ধুনীয়া গোন্ধ ওলাইছে নহয়, গোন্ধতে খাওঁ খাওঁ লাগিছে মোৰ। কচুখিনি দি দিছোঁ, আৰু চাওকচোন ৰংটো চাওক, ইমান ধুনীয়া হৈছে। আৰু গোন্ধটো যে কি ক'ম, মানে ইমান ধুনীয়া গোন্ধ ওলাইছে, কেঁচা জলকীয়া নহৰু একদম মানে বহুত বেছি ধুনীয়া গোন্ধ ওলাইছে। এয়া চাওকচোন ইমান ধুনীয়াকৈ হৈছে, আৰু ৰংটো কি ধুনীয়া হৈছে, একদম মানে গোন্ধটো যে ইমান ধুনীয়া ওলাইছে নহয়, একদম মানে। আৰু কচুটো যে উতলি আছে তাৰ শব্দতে গম পায়, মানে এয়া দেখিছেনে কেনেকুৱা চাউণ্ড হৈ আছে? এই চাউণ্ডতে গম পায় যে কচুটো হৈ গ'ল। আৰু যিকোনো আঞ্জা বনালে মই আজি এইটো কওঁ চিক্ৰেট, আৰু চিক্ৰেট মানে সকলোৱে নকয় দিয়কচোন, মই কওঁ এই উতলি আছে যে শব্দটো এনেকুৱা